নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলটিলৈ আজি আমি আলোচনা কৰিম 2024 চনৰ লাষ্ট মাহটো অৰ্থাৎ ডিসেম্বৰ মাহটোত কেনে ধৰণে যাব তুলা ৰাশিৰ জাতক জাতিকা সকলৰ এই মাহটো কৰ্ম ধন স্বাস্থ্য আৰু সম্পৰ্কৰ ক্ষেত্ৰত কি নতুন সুযোগ বা চ্যালেঞ্জ দেখা পাব আপোনাৰ এই মাহটো ডিসেম্বৰ মাহটোত শুভ ৰং শুভ সংখ্যা এই ভিডিওটোৰ মাধ্যমেৰে জানিব পাৰিব হে সম্পূৰ্ণ চাওক যদি আপুনি আমাৰ চেনেলটোত ভিডিও পছন্দ কৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল প্ৰথমে আমি জানি লম আপোনাৰ শুভ ৰং আৰু শুভ সংখ্যা আৰু শুভ দিন আপোনাৰ ডিসেম্বৰ মাহটোত শুভ ৰং হৈছে ৰঙা নীলা আৰু বগা আৰু শুভ সংখ্যা হৈছে 33 9 6 আৰু শুভ দিন হৈছে মঙ্গলবাৰ শুক্ৰবাৰ শনিবাৰ তেনেহলে আহকচোন আপোনাৰ ডিসেম্বৰ মাহটোত কেনে ধৰণৰে পাৰ হয় সম্পূৰ্ণ ভিডিওটো উপভোগ কৰো ডিসেম্বৰ মাহটোত কৰ্মৰ ক্ষেত্ৰত 2 তাৰিখৰ পৰা আপুনি কঠোৰ পৰিশ্ৰম জৰিয়তে উন্নতি সুযোগ লাভ কৰিব যিকোনো ধৰণৰ কাম কৰিলে আপুনি তাতে সফলতা অৰ্জন কৰিব পাৰিব নিজৰ কামৰ প্ৰতি নিষ্ঠা বজাই ৰাখক ঘৰৰ মানুহৰ লগত সম্পৰ্ক সহযোগী সম্পৰ্ক কৰি ৰাখক সম্পৰ্কটো মজবুত কৰি ৰাখক ডিসেম্বৰ মাহটোত যথেষ্ট আয় বৃদ্ধিৰ সম্ভাৱনা আছে কিন্তু খৰচৰ ওপৰত নিয়ন্ত্ৰণ কৰাটো খুবেই দৰকাৰ যিবোৰ কামত টকা পইচা খৰচ কৰাটো বাধ্যতামূলক বাট চাই চিতি খৰচ কৰিব লাগিব তেনেহলে আপোনাৰ মাহটো ধুনিয়া মাইন্ডৰ পজিটিভ দিশেৰে যাব এইবাৰ আহিছো বন্ধু বান্ধৱীসকল বিবাহিতৰ লোকসকলৰ কাৰণে কেনেদৰে যাব ডিসেম্বৰ মাহটোত তেওঁলোকৰ মাজত ডিসেম্বৰ মাহটোত লাষ্টৰ ফালে কিছু কথা বতৰা কাজিয়া লাগিব পাৰে সংসাৰৰ মাজত পাৰ্টনাৰৰ লগত তাৰ ফলত কিছু মিলাপিতি নিগেটিভ প্ৰেছাৰ পৰিব পাৰে সম্পৰ্কত হেহে যিকোনো কথা বতৰা কলে যাতে আপোনাৰ এটা কথাই আপোনাৰ ওচৰত থকাৰ পাৰ্টনাৰ জনে হওক বা আপোনাৰ ফেমিলি মানুহে হওক যাতে আপোনাৰ কথাত দুখিত নহয় দুখ নাপায় হেতু আপুনি কন্ট্ৰোল কৰি ধৈৰ্য ৰাখি আপুনি বজাই ৰাখিলে আপোনাৰ ভাল ধৰণে যাব বুলি দেখা পোৱা যাব পৰিয়ালৰ লগত সদস্যৰ সৈতে সময় কটাই নিজৰ সম্বন্ধ মজবুত কৰক তেনেহলে ভাল দিন দেখা পাব কৰ্ম কেৰিয়াৰ আৰু আপোনাৰ স্বাস্থ্যৰ এইবাৰ আমি জানি লম তাৰ আগতে বন্ধু বান্ধৱীসকল আপোনালোকক এটা ৰিকুৱেষ্ট আপোনালোকক আমাৰ এই চেনেলটো যদি নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব আপোনাৰ অলপ মৰমে আমাক ধুনিয়া কন্টেন্ট বনাবলৈ প্ৰেৰণা যোগায় তেনেহলে আহকচোন বেছি পলম নকৰি আমি সঠিক ৰাখি ফলমি জানি লওঁ চাকৰিৰ ক্ষেত্ৰত তুলা ৰাশিৰ ব্যৱসায় জাতক জাতিকা সকলৰ প্ৰত্যেকটো সমস্যাই সমাধান কৰিব পাৰিব কিন্তু নিজৰ ওপৰত বিশ্বাস ৰাখাটো খুবেই জৰুৰী বৃহস্পতিৰ গুৰুৰ কৃপা থাকিব জাতক জাতিকা সকলৰ তুলা ৰাশি নতুনৰ সুযোগ লাভ কৰিব যিকোনো কামৰ প্ৰতি আপুনি বৃহস্পতি অনুকূল প্ৰভাৱ ফলত সফলতা লাভ সুযোগ পাব ব্যৱসায় ক্ষেত্ৰত মাধ্যমেৰে যাব 17 ডিসেম্বৰৰ পিছৰ পৰা যথেষ্ট আপোনাৰ ব্যৱসায় বহল হ'ব নতুন মানুহৰ লগত চিনাকি হোৱা সম্ভাৱনা ৰিলেশনশিপ হোৱা দেখা যাব এই সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰিব যিকোনো ধৰণৰ সমস্যাৰ পৰা আপুনি পৰিকল্পনা ত্যাগ কৰিব পাৰিব বিনিয়োগৰ ক্ষেত্ৰত যথেষ্ট সাৱধান আৱশ্যকীয় হ'ব লাগিব কিন্তু এইবাৰ আহিছো স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সৰু সমস্যা হ'ব পাৰে হেয়াবে দৈনিক স্বাস্থ্যৰ অভ্যাস বজাই ৰাখাটো খুবেই জৰুৰী স্বাস্থ্য ভালে থাকিলে আমাৰ মন ভাল থাকিলে স্বাস্থ্য ভাল থাকে এক গুলিত দুই শিকাৰ হেহে আপোনাৰ শনি দিশত কিছু প্ৰভাৱ পৰিব পাৰে হেহে আপোনাৰ কিন্তু 8 নম্বৰ ঘৰত বৃহস্পতি
পঢ়ি আছে তাৰ কাৰণে আপুনি গুৰুৰ কৃপা পাব চিন্তা নকৰিব স্বাস্থ্যটো অলপ দুৰ্বল লাগিব এনাৰ্জিটো দুৰ্বল হ'ব ভাল জাতীয় খাদ্য জাতীয় পৰিমাণ গ্ৰহণ কৰিলে আপোনাৰ স্বাস্থ্য ভাল ফল দেখা যাব মগজুৰ চাপ পৰিৱৰ্তনে যোগ ব্যায়াম সহায় ল'ব যিকোনো আপোনাৰ ব্যায়াম কৰিলে ধুনীয়াকে কৰিব সম্পূৰ্ণকৈ তেনেহলে আপোনাৰ মগজুৰ চাপবোৰ টেনচনবোৰ আঁতৰি যাব আৰু নিগেটিভ এনাৰ্জিবোৰ দূৰ হৈ আপোনাৰ শৰীৰত শক্তিশালী হৈ উঠিব আৰু পাৰে যদি ভক্তি নাম ল'ব মঙ্গলবাৰে আপোনাৰ মনটো সাহস কৰিবৰ কাৰণে হনুমান চালিসা পাঠ কৰিলে আপোনাৰ মনটো যথেষ্ট শক্তিশালী হৈ উঠিব ধন্যবাদ এনে কৰিলে আপোনাৰ জীৱনটো লগত ডিসেম্বৰ মাহত ধুনীয়াকৈ পাৰ হ'ব বন্ধু বান্ধৱীসকল যেনেকৈ আমাক খাদ্য খালে আমাৰ শৰীৰটো ধুনীয়াকৈ চলে ঠিক তেনেধৰণে আমি ভগৱানৰ নাম লোৱাটো খুবেই অত্যন্ত জৰুৰী কাৰণ তেওঁৱে আমাৰ সকলোবোৰ ঈশ্বৰ হয় সব বন্ধু বান্ধৱীসকল ভিডিওটো যদি ভাল পালে লগৰ বন্ধু বান্ধৱীলৈ প্ৰেৰণ কৰিবলৈ নাপাহৰিব আৰু যদি বেছিকৈ ভাল লাগিছে লাইক এটা কৰি কমেন্ট বক্সত কমেন্ট কৰি জনাবচোন জয় শ্ৰী ৰাম আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক সকলোকে আটাইকে লগ পাম ধন্যবাদ